ধিং সমষ্টিত ইউটাৰ্ণ মাৰিছে সংখ্যালঘু ৰাইজে হাজাৰ হাজাৰ কংগ্ৰেছ আৰু AIDFৰ কৰ্মীৰ পুনৰ যোগদান বিজেপিত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই যেন ধিং বিধানসভা সমষ্টিত ভেটি মজবুত হৈছে বিজেপিৰ চৰ অঞ্চলৰ সংখ্যালঘু ৰাইজে এইবাৰ বিজেপিক আঁকোৱালি লোৱা দেখা গৈছে নিশা ধিং সমষ্টিৰ ডুমডুমীয়া মণ্ডলৰ অন্তৰ্গত বৰৈচাকি চৰত হৈ যোৱা নিৰ্বাচনী সভাত বিজেপি জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ভাৰত মাতা কি জয়ধ্বনি দিয়ে সংখ্যালঘু ৰাইজে প্ৰায় ৫,০০০ সংখ্যালঘু ৰাইজে যোগদান কৰে বিজেপিত কংগ্ৰেছ আৰু AIUDFে সংখ্যালঘু ৰাইজৰ লগত কেৱল গাদ্দাৰ কৰি আহিছে কংগ্ৰেছে সংখ্যালঘু ৰাইজক ডি ভোটাৰ বনাইছে কংগ্ৰেছে সংখ্যালঘু ৰাইজক ডিটেনশ্যন কেম্প উপহাৰ দিছে কংগ্ৰেছে সংখ্যালঘু ৰাইজৰ ভূমিপট্টা দিয়াৰ নামত কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ এইসকল বিজেপিত যোগদান কৰা সংখ্যালঘু ৰাইজৰ আমি বিজেপি ভাল পাওঁ বিজেপি ভাল পায় আমি খাদিমক আমি ভাল পাওঁ তাক টিকেটটো দি দিব খাদিমূলক আপোনালোকে ওচৰৰ সকলো ৰাইজে খাদিমূলক ভোট দিব ওচৰৰ ৰাইজে আমি সকলো আমি ভোট দিম এবাৰ কংগ্ৰেছত ভোট নিদিয়ে আপোনালোকে না কংগ্ৰেছত আমি নিদিওঁ কংগ্ৰেছে ভোটৰ ৰাজনীতি কৰে বুলি ভাবে নেকি আমাৰ বয়সটো ৮০ হৈ গ'ল এতিয়ালৈকে আমি এইটো একো পোৱা নাই শান্তি পোৱা নাই কিয় আমিনো আজি আছিলে UDFৰ আছিলে একো কাম কৰা নাই UDFত আপোনালোকে ভোট নিদিয়ে নিদিয়ে নাই আমি নিদিওঁ আপোনাৰ নাম মহম্মদ আলী আজি আপুনি বিজেপিত যোগদান কৰিছে কি ক'ব বিজেপিত যোগদান কৰিছোঁ কিয় বিজেপিত যোগদান কৰিছে যোগদান কৰিছোঁ কংগ্ৰেছত ইমান ভোট দিছোঁ কোনো সমাধান নহ'ল এতিয়া বিজেপিতে দিবলৈ আমি চেষ্টা কৰি আছোঁ কি আপোনালোকৰ সমাধান হোৱা নাছিলে বহুতেই আমি চৰ অঞ্চলত আছোঁ এতিয়া মই বহুত দুখ পাইছোঁ বহুত দিন ধৰি মই কংগ্ৰেছত ভোট দিছোঁ কিন্তু আমি শান্তি পোৱা নাই এতিয়া বিজেপিত আমি জইন কৰিছোঁ এতিয়া বিজেপিয়ে কি কৰে কৰি থাকক ৰাইজসকলে বহু ক্ষেত্ৰতো বুজি পোৱা নাছিল তেওঁলোকে ভাবিছিল UDF আৰু কংগ্ৰেছে আমাৰ কিন্তু লাহে লাহে দেখিছে যে বহু সময় ধৰি কংগ্ৰেছে ৰাজত্ব কৰিলে আমাৰ সংখ্যালঘু ৰাইজৰ যিখিনি মৌলিক সমস্যা তেওঁলোকে কিন্তু সমাধান কৰিব নোৱাৰিলে আজি যিমানবিলাক আইন আছিল কংগ্ৰেছে বিভিন্নতে উদ্ভাৱন হোৱা এইখিনি মাত্ৰ বিজেপি চৰকাৰখনে বা বিজেপি দলে ইমপ্লিমেণ্টেশ্যনহে কৰিছে কিন্তু ইয়াৰ আগতে ডি ভোটাৰে হওক আপোনাৰ এই যে PGI VGI হওক বা গৰাখহনীয়াত এখন গাঁও ধৰি লওক সম্পূৰ্ণভাৱে গৰাখহনীয়াত ডুব গৈছে সেই মানুহখিনি ক'ত যাব সেই মানুহখিনি নিশ্চয় কোনোবা জেগাত আহি বাস কৰিছে সেই মানুহসকলক যদি আগতেই যদি মাটি পট্টা দি যোৱা হ'লে আজি এইখিনি সমস্যাখিনি নহ'লে সেইকাৰণে এতিয়া ৰাইজে বুজি পাই উঠিছে আজি চাওক ব্যুৰ' ৰিপৰ্ট ভইচ 365